বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ মোৰ ছোৱালীজনীক ইমান ডাঙৰ দুখ এটা দিয়াৰ পিছত তোমাৰ আৰু একো কথাই মোৰ বুজিব লগা নাই নহয় আন্টি আপোনালোকে যি ভাবিছে কথাটো তেনেকুৱা নহয় আৰে মোৰ ছোৱালীজনীক বিয়া পাতিম বুলি তুমি অন্য ছোৱালীক বিয়া পাতিছা তাৰ পিছত আৰু কি কথা থাকিব পাৰে ভাবিছো মই আন্টি সেইকাৰণে মই আপোনালোকৰ লগত কথা পাতিব আহিছো মোৰ তোমাৰ লগত কথা পতাৰ মন নাই বুলি কৈছো নে নাই অনন্যা সি কি ক'ব বিচাৰিছে শুনিতো লোৱা নুশুনো মই আৰু কোনো কথাই নুশুনো তোমাৰ যদি কিবা ক'ব লগা আছে কিবা বুজাব লগা আছে বেবীক বুজাবা আৰু এক মুহূৰ্তও তুমি ইয়াত থিয় হৈ নাথাকিবা এতিয়াই ওলাই যোৱা আৰু তুমি কি ভেবা লাগি চাই আছা এতিয়াই বলা ভিতৰলৈ অনন্যা তুমি শুনিছানে নাই বলা ছায়া ছায়া ককা এইফালে আছোন গৈছো ককা আপুনি কেলে উঠি আহিল আকৌ মই লৈ গলোহেঁতেন নহয় মই পানী বিচাৰি অহা নাই আৰু এই গৰম পানী খোপা মোক কেলে খুৱাই থাক আপুনি ঔষধ খাব কাৰণে পানীখিনি গৰম কৰি আছিলো ঠাণ্ডা পানীয়ে ঔষধ খালে কাহ উঠিব পাৰে নহয় মোৰ ঔষধৰ কথা থয় এতিয়া ইয়াৰ কি হ'ল ঘৰলৈ আহিবলৈ পাহৰিলে যে আহিব চাগে আহিবতো আহিবই ঘৰলৈ নাহি সি কলৈ যাব কিন্তু ইমান দেৰি সি ক'ত কি কৰি আছে কিবা কামতে আছে চাগে একো কাম নাই এনে তলকে ঘূৰি ফুৰি আছে আগতে যি কৰিলে এতিয়া আকৌ সি এনেকে ঘূৰি ফুৰিলে নহব নহয় তাতে সময়ৰ কথা আছে ফোন কৰ তাক এতিয়াই সি য'তেই নাথাকক ঘৰলৈ আহিবলৈ দে হ'ব দিয়ক কৰিম আগতে আপুনি ঔষধখিনি খাই লওকচোন তাৰ পাছত কৰিম মই 5 মিনিট দেৰিকে খালেও একো নহয় মই ৰৈ আছো মোৰ সন্মুখতে তই তাক ফোন কৰ আৰু মাতি দে তাক ঘৰলৈ ফোনটো ইয়াত নাই নহয় ৰুমতহে আছে মই ৰুমত কৰোঁগৈ বাৰু ফোনটো হয়তো কি এইটো ফোন নহয় নেকি হয় তেনেহলে সেইটো তোৰ ফোন নহয় নেকি হয় মই মানে পাহৰিয়ে গৈছিলো ফোনটোৰ লগত ইমান লাগি থকা নহয় যে ইয়াতে ফোনটো থৈছিলো বুলি মই পাহৰিয়ে গৈছিলো তালৈ ফোন কৰিবলৈ বেয়া পাই বাহানা বনাই আছ নহয় ককা ফোন কৰিবলৈ আকৌ মই কিয় বেয়া পাম ৰ'ব মই এতিয়া ফোন কৰি আছো মুখলৈ কি চাই আছ ফোনটো কৰ আকৌ কৰিছো মোবাইলটো কিবা হেং মাৰি আছে নাম্বাৰটো দেখোন নালাগে এইবোৰো মানে সময়তহে ইহঁতৰ নৃত্য নাটিকা আৰম্ভ হয় টেকনিকেল বস্তু একো বিশ্বাসেই কৰিব নোৱাৰি ৰিং হৈছে ককা হেল্ল' ক'ত আছে আপুনি
তোমাক কিয় লাগে মই কৈ আছো আহি আছে আহক আহক দেৰি হ'ব বুলি আপুনি কৈছিলে বাৰু তথাপি ফোন এটা কৰিলো হ'ব চাবলৈ মন গৈ থকা নাই দিয়ক এনেই ফোন কৰিছে কি কৈ আছা পাগল হৈছা নেকি তুমি নাই নাই ককাই ফোন কৰিবলৈ কোৱা নাই মই নিজেহে কৰিছো কি হ'ল এইজনী এই মোৰ লগত জানি বুজি ধেমালি কৰি আছে নে কাণৰ গণ্ডগোল হৈছে শুনা মই কি কৈ আছো শুনা নাই নেকি তুমি কি আবুল ডাবুল বকি আছা ঠিক আছে হ'ব আপুনি আহি লওক চাহ হ'ব আপুনি আহি নোপোৱালৈকে মই চাহ নাখাওঁ আপুনি আহি লওক একেলগে চাহ খাম পাগল হ'ল এজনী খাটাং মই কওঁ কিবা এটা তাই কৈছে কিবা এটা পাগলা কৰি দিব মোক বাই আহি আছে বোলে ককা আহি আছে মানে কিমান দেৰি কৰিব কিমান দেৰি লাগিব মানে আহি পাবই আৰু চাহ একেলগে খাম বুলি কৈছে নহয় সোনকালে আহি পাব ছায়া কওক ককা মোৰ ভাল লাগিল তহঁতৰ কথা বতৰাবোৰ শুনি ককা নহয় মই আচলতে কিবা এটা ভয় খাই আছিলো কি ভয় খাই আছিলে তোক বোৱাৰী হিচাপে মইহে পচন্দ কৰিছিলো তাৰ পচন্দ অপচন্দৰ কথাটো মই গুৰুত্বই দিয়া নাছিলো মানে মই পচন্দ কৰা ছোৱালী এজনী সি অন্তৰেৰে পচন্দ কৰিবনে নাই সেইটো ভাবিয়ে মই অলপ ভয় খাই আছিলো কিন্তু এতিয়া তহঁতৰ কথা বতৰাবোৰ শুনি মোৰ ভয়টো অকমান আঁতৰিল অকণমান কিয় ককা সম্পূৰ্ণভাৱে কিয় আঁতৰি নগল এইজনী বৰ কথা ধৰি থাকো দেই তই নহয় মানে ককা অকণমান বুলি কোৱাৰ কাৰণেহে কথাটো কলো দে 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 অকণমান নহয় মোৰ কোৱাটো ভুল হ'ল সম্পূৰ্ণভাৱে মোৰ ভুলটো আঁতৰিল কিন্তু এটা কথা তাক কিন্তু তই বেছিকে ফ্ৰী এৰি নিদিবি দেই এৰি দিব নোৱাৰ মানে এৰি নিদিবিয়েই বৰ সৰুতেই সি মাক দেউতাকক হেৰুৱালে মাক বাপেকৰ মৰম নাপালে বুলিয়েই কিজানি তাক অলপ বেছি মৰম কৰিলো বেছি আশাও কৰিলো মানুহে কয় নহয় বেছি মৰমে ল'ৰা ছোৱালীৰ স্বভাৱ নষ্ট কৰে বাপৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল নেকি মই মানুহটো বাহিৰত যিমানেই কঠোৰ নহওঁ ককা বাপনো ক'ত নষ্ট হৈছে তেওঁ দেখোন ঠিকেই আছে তইতো কবিয়েই মানে ককা তাই বুজিহে পোৱা নাই জানিবা মই কি কৈছো নাই বুজাটো তহঁত দুটাতো এতিয়া মৰমত ডুবি আছ ক'ত এতিয়া তই তাৰ ভুল দেখিবি মইহে জানো তাৰ দুষ্টামিবিলাক তাক তই মৰম কৰিছ ভাল কৰিছ তোকো সি মৰম কৰিছে ভাল পাইছে মই মনত বৰ শান্তি পাইছো ছায়া কিন্তু মৰম ভাল পোৱাৰ লগে লগে নিজৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিবি এই আজিৰ কথাকে ধৰচোন সি হৈ তেতিয়াতে ওলাই যোৱা এতিয়ালৈকে ঘৰ সোমোৱা নাই মুখেৰে নেদেখুৱালেও তোৰ জানো চিন্তা হৈ থকা নাই একেবাৰে নোহোৱা নহয় বাৰু মই সেইটো কথাই কব খুজিছো
আজিৰ পৰা সি যাতে তোক আৰু মোক এনেকে চিন্তাত পেলাই ঘূৰি নুফুৰে। মোৰ মৰমেৰে তাক বান্ধি ৰাখিব নোৱাৰিলো, এতিয়া তোৰ মৰমেৰে তই তাক বান্ধি ৰাখিব লাগিব। শুনিছো মৰমেৰে বলিয়া হাতীকো বশ কৰে, আৰু ভাৱটো মানুহে। তই জানো তোৰ মৰমেৰে তাক বশ কৰি ৰাখিব নোৱাৰিবি? মই চেষ্টা কৰিম ককা, তেওঁ যাতে আপুনি ভবাৰ দৰে হৈ উঠে। তই পাৰিবি ছায়া, তোৰ ওপৰত মোৰ বহুত বিশ্বাস আছে। তই অফিচলৈ যোৱাৰ কথা কৈছিলি নহয়, যা কাম শিক, তাক মই কেতিয়াও বাধা নিদিওঁ নহয়। তাৰ লগে লগে বাপকো বুজাবলৈ চেষ্টা কৰ যে তাৰ ওপৰত দায়িত্ব কিমান আছে। মই চেষ্টা কৰিম, আপুনি চিন্তা নকৰিব। তই আহিলি যেতিয়া মই সিমান চিন্তা কৰা নাই, মই মাত্ৰ কথাখিনি তোক সোঁৱৰাই দিছো। তোকো মই মৰম কৰো ছায়া, মই আশা কৰো মই মৰম কৰা দুজন মানুহে মিলি জুলি সংসাৰখন চলাই লৈ যাওঁ। ভাল হওক দুইটাৰে জীৱন। তোক মই আজিয়েই কলো ছায়া, সি যাতে আজিৰ পৰা কোনো কাম নোহোৱাকে বাহিৰলৈ ওলাই নাযায়। সি তোৰ মৰমৰ সুবিধা ল'ব খুজিলেও নিদিবি। তই যেতিয়া তাৰ সেই কামবোৰ ভাল পোৱা নাই বুলি সি বুজি উঠিব, সি তাৰ দায়িত্ব ল'বলৈ বাধ্য হ'ব। বুজি পাইছনে নাই মই কি কৈছো? বুজিছো। ঠিক আছে, বুজিছ যেতিয়া মই আৰু কৈ নাথাকো। পিছে এটা কথা, কি? মই পিছে তোৰ মানুহটোক আজি গালি পাৰিম, তই বেয়া নাপাবি। সি তেতিয়াতে ওলাই গৈ এতিয়ালৈকে ঘূৰি অহা নাই। মোৰ খং বহুত বেছি উঠি আছে। তাক দুটামান গালি নপৰাকে মই শান্তি পোৱাত নাই। কিন্তু ককা, আপুনি ঔষধ নোখোৱালৈকে মোৰ যে শান্তি নাই, সেইটো গম পাইছেনে নাই? হ'ব দে, লৈ আন মোৰ ৰুমলৈকে। মোক তুমি বেয়া পাই লাভ নাই অনন্যা, তোমাৰ ভুল হৈছে। আৰু ভুল দেখিও মই তোমাক একো নোকোৱাকৈ থাকিব নোৱাৰো। তাৰ কথা শুনাৰ মোৰ মন নাই আৰু নুশুনো। শুনিব খোজা নাই নালাগে, কিন্তু মানুহক এনেকুৱা ব্যৱহাৰ কৰে নেকি? যোন যেনেকুৱা ব্যৱহাৰৰ যোগ্য মই তাক তেনেকুৱা ব্যৱহাৰেই কৰিছো। সি সেইটো ব্যৱহাৰৰ যোগ্য নহয় অনন্যা। কথাবোৰ ভাবিবৰ শক্তি একেবাৰে নোহোৱা হৈ গল নেকি? তুমি সেই ঠগবাজটোৰ কাৰণে মোৰ লগত তৰ্ক কৰি আছা কিয়? সি কেনেকে ঠগবাজ হল? কি কথা কৈ আছা তুমি? সি মোৰ ছোৱালীক ঠগিছে, সি ঠগবাজ নহয় নেকি? সি তোমাৰ ছোৱালীক ঠগা নাই, তোমাৰ ছোৱালীয়েহে তাক ঠগিছে। কি? জনা কথা এটাকে মোৰ মুখৰ পৰা শুনিব বিচাৰিছা যেতিয়া আকৌ কৈছো শুনা। তোমাৰ ছোৱালীয়ে যিহেতু তাক কথা দিছিল, তাৰ অসুবিধাটো বুজি তাৰ কথাত মান্তি হ'ব লাগিছিল। তাই মান্তি নোহোৱা কাৰণেহে আন ছোৱালীক বিয়া কৰাব লগা হ'ল। এতিয়া তুমিয়েই কোৱা, কথা দিয়াৰ পাছতো যেতিয়া তাই মান্তিয়ে নহল, তুমিয়েই কোৱা কোনে কাক ঠগিছে? বিয়াৰ কাৰণে তাইৰ কেৰিয়াৰ ধ্বংস কৰিব নোৱাৰে নহয়। তেনেহলে ঠিকেই আছে, তাই কেৰিয়াৰ লৈ পেলাই ব্যস্ত থাকক। কোনে বিয়া কৰাইছে নাই কৰোৱা সেইবোৰ বিষয়ে চিন্তা কৰাৰ কি দৰকাৰ? মোৰ কথা হ'ল, তোমাৰ ঘৰলৈ অহা মানুহ এজনক
গতিয়াই ওলাই দিয়াটো ভাল কথা হোৱা নাই অসভ্য অভদ্ৰ মানুহৰ নিচিনা কাম কৰিছা তুমি অমানৱীয় কথা হৈছে এইটো কি তুমি মোক অসভ্য অভদ্ৰ বুলি কৈছা কৈছো তুমি যি কাম কৰিছা সেয়া দেখি শুনিহে কৈছো মই তোমাক কৈ থলো অনন্যা বিবেকে কি ক'বলৈ আহিছিল মই তাক শুনিম তাৰ কথা তুমি তাত বেয়া পাই লাভ নাই আজিৰ দিনটোত কিমান বাৰ এক্টিং কৰিলো আৰু বা কিমান এক্টিং কৰিব লাগিব কিমান দিন মুখা পিন্ধি থাকিব লাগিব সেই হিচাপ মই নাজানো মই মাত্ৰ এটাই জানো নিজেই মমৰ দৰে গলি আনৰ জীৱনটো পোহৰাই তুলিব লাগিব কি ভুলৰ শাস্তি মই এনেকৈ পাব লগা হৈছে মানুহে কয় সত্য আৰু ধৰ্মত থকা মানুহক বোলে ঈশ্বৰে পৰীক্ষা কৰে মই আৰু কিমান পৰীক্ষা দিব লাগিব নে মই ক'ৰবাত ভুল কৰি আছো যাৰ কাৰণে মই বাৰে বাৰে পৰীক্ষা দি থাকিব লগা হৈছে ছায়া ছায়া জেঠাই ছায়া মই তোমাক এটা কথা সুধো বেয়া নোপোৱা নহয় সোধক আকৌ কিয় বেয়া পাম সঁচা কথা কবা ছায়া সকলো ঠিকে আছে নহয় মই বুজা নাই জেঠাই মই তোমাক গোটেই দিনটো লক্ষ্য কৰিছো অকলশৰে থাকিলে তুমি কিবা এটা ভাবি থাকা বিয়াৰ আগৰ ছায়াজনী যেন তুমি নহয় মানুহৰ আগতেহে যেন তুমি হাঁহি মাতি কথা পাতি আছা ভিতৰি ভিতৰি যেন তুমি কিবা ভাবি আছা কি হৈছে ছায়া কৰবাত কিবা গণ্ডগোল হৈছে নেকি আৰে জেঠাই আপুনি একেলগে ইমানবোৰ প্ৰশ্ন কৰি দিলে মই কোনটো উত্তৰ দিম আৰু কোনটো উত্তৰ নিদো তেনেকুৱা যেন লাগিছে মোৰ মনলৈ অহা কথাকেইটাহে কৈছো বুজিছো মই আপোনাৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ এটা বাক্যতে কম ক'তো একো গণ্ডগোল লগাই নাই চব ঠিকে আছে চিনাকি